নমস্কাৰ। মই আছো বৰ্তমান আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ ফিজিকেল গ্ৰাউণ্ডত। আৰু আজি যিহেতু দেওবাৰ আৰু দেওবাৰ দিনটোত ইমান বিশেষ ফিজিকেল কৰোৱা নহয়। আৰু এতিয়া কথাটো হ'ল আমাৰ সন্মুখত ইণ্টাৰভিউ আহি আছে, বিশেষকৈ আমাৰ অসম পুলিচৰ ইণ্টাৰভিউটো আহি আছে। আৰু এই ইণ্টাৰভিউটো কেতিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ঘোষণা কৰিছে, হয়তো গম পাইছে যে আমাৰ নৱেম্বৰ মাহতে আমাৰ ইণ্টাৰভিউসমূহ আৰম্ভ হ'ব। আৰু সেই ইণ্টাৰভিউ হোৱাৰ আগমুহূৰ্ততে তেওঁ ঘোষণা কৰিছে যে পুনৰ নতুনকৈ আকৌ 2 লাখ চাকৰি দিব। কিন্তু এটা কথাটো হ'ল, ইয়াৰ আগতে যিখিনি প্ৰায় 5,000কৈ অধিক পদৰ এপ্লাই হৈছিল, এপ্লাই হোৱা যথেষ্ট সময় হ'ল, কিন্তু এতিয়া ইণ্টাৰভিউক লৈ একো কোৱা মন্তব্য তেওঁ দিয়া নাছিল যদিও তথাপি আমিও কিছু কিছু ক্ষেত্ৰত আমি গম পাইছো যে আমাৰ নৱেম্বৰ মাহমানৰ পৰা আমাৰ ইণ্টাৰভিউসমূহ আৰম্ভ হ'ব। গতিকে সেই হিচাপত যদি আমি ক'বলৈ যাওঁ, মাজত মাত্ৰ 5 মাহমান সময় আছে। যদি মে' মাহটো গুচি যায় বা জুন জুলাই তেনেকে গুচি গ'লে 4 মাহ 3 মাহ 2 মাহ এনেকৈ গৈ হাতত খুব কম সময় থাকিবগৈ। ধৰি থোৱা আমাৰ অক্টোবৰ মাহমানৰ পৰা আমাৰ এডমিট কাৰ্ডসমূহ দি দিব। অক্টোবৰ মাহমানৰ পৰা যদি আমাৰ এডমিট কাৰ্ডসমূহ দি দিয়ে, তেনেহ'লে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এটা লং প্ৰচেছত আমাৰ অসম পুলিচৰ ইণ্টাৰভিউটো হয়। আৰু হয়তো সকলোৱে জানে, যিহেতু ইণ্টাৰভিউ হ'বলৈ হাতত খুব কম সময় আছে, গতিকে এতিয়া আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ গ্ৰাউণ্ডত আছো বা এই একাডেমীৰ ভাগতে আছো। হয়তো সকলোৱে জানেই যে আমাৰ এই একাডেমীতে কৰোৱা হয় ফিজিকেল প্ৰিপাৰেশ্যন, লগতে ৰিটেন প্ৰিপাৰেশ্যন, লগতে এই একাডেমী ভাগতে আছে সম্পূৰ্ণ হোষ্টেল ফেচিলিটিৰ সুবিধা। গতিকে সেয়েহে আহিছো যে একাডেমী যিহেতু বৰ্তমানে ফিজিকেল প্ৰিপাৰেশ্যন তেওঁলোকক কৰোৱাই থকা হৈছে অসম পুলিচৰ বাবে। ল'ৰাসকলৰ ফিজিকেল এক্সাৰচাইজখিনিৰ কথা জানে বা প্ৰচেছখিনিও কথা জানে, যে 3200 মিটাৰ ৰানিং বা 16.5 ফুট লং জাম্প, ছোৱালী হ'লেও 1600 মিটাৰ ৰানিং বা 12.5 ফুট লং জাম্প, সেই সমানুপাততে ইয়াত তেওঁলোকক ফিজিকেল কৰোৱাই থকা হৈছে। গতিকে ইমান বৰ বিশেষ একো নকয়, যিহেতু ইণ্টাৰভিউ পালেহি, হাতত খুব কম সময় আছে, 4-5 মাহৰ মাজত সময় আছে। গতিকে এইখিনি আমি সময় পাইছো ফিজিকেলৰ বাবে প্ৰস্তুতি চলাবৰ বাবে।